নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত আমিও আমাৰ সকলো টিমৰ মেম্বাৰসকলে আমি ভালে আছোঁ। তো আজি আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাৰ অক্সিজেন বা গছ গছনিৰ ওপৰত। অক্সিজেন গছ গছনিৰ ওপৰত মানে ভিডিঅ'টো এনেকুৱা ধৰণৰ। আজি আপোনালোকে চাওক, আজিৰ পৰা আজি হৈছে আপোনাৰ 2025 জুন মাহৰ 15 তাৰিখ। আজিৰ পৰা 10 বা 15 বছৰমান আগত আমাৰ কি হৈছিলে, আমাৰ অসমত বা আমাৰ মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাসিন্দা, তো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট হওক বা পুৰা অসমত হওক গৰমটো মানে বহুত কম আছিলে। এনেকুৱা ধৰণৰ গৰম আছিলে যে আমি মানে গৰমৰ দিনত মানে গৰমটো আমি মানে অনুভৱ কৰিব পৰা নাছিলোঁ। আজি 15 বছৰ পিছত এনেকুৱা এটা পৰিস্থিতি আমি আহি পালোঁ যে আজি আমাৰ গৰমত মানে আমি মানে আমাৰ ফেন হওক বা আমাৰ এচি হওক কাম কৰা নাই। মানে এনেকুৱা ধৰণৰ গৰম এটা মানে আমি অনুভৱ কৰি আছোঁ। তাৰ কাৰণটো কি হৈছে জানে? মানে কাৰণটো হৈছে মানে গছ গছনি বহুত কমি গৈছে। আজিৰ পৰা 10 বছৰ 15 বছৰ আগত যিখিনি গছ গছনি আছিল আমাৰ অসমত, সেই ধৰণৰ গছ গছনি আজিৰ ডেটত আমাৰ অসমত কিন্তু নাই। তাৰ ফলত কি হৈছে, আমাৰ মানে গৰমটো মানে বহুত বৃদ্ধি পাইছে। আজি চাওক, আজি আমাৰ 38 ডিগ্ৰী 39 ডিগ্ৰী 40 ডিগ্ৰী চেলচিয়াছলৈকে আমাৰ গৈ আছে বা বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন ধৰণৰ হৈ আছে। এতিয়া মই সঠিক মই ক'ব নোৱাৰিলোঁ। তো আজি আমাৰ ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হৈছে যে আমি যিখিনি আমাৰ মানুহ আমি আছোঁ, যিখিনি আমি অসমত বাস কৰি আছোঁ বা আমি অসমৰ বাহিৰত যিখিনি মানুহ আমি আছোঁ, তেওঁলোকৰ ওপৰত মোৰ এটাই মানে এটা মই আপোনালোকক ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে যদি পাৰে অন্তত এটাকে আপোনালোকে গাছ ৰুব। কি কাৰণত এটাকে গাছ ৰুব? আজি যদি আমি আমাৰ বাৰীত হওক বা ঘৰৰ কাষতে হওক ৰাস্তাতে হওক য'তে আমি এটা গাছ এটা ৰুম, আমি ভৱিষ্যত এই গাছটো আমাক ছাঁ দিব, বতাহ দিব আৰু অক্সিজেন দিব। আৰু অক্সিজেন বিহীন আমি মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। এইটো কিন্তু আপোনালোকে সকলোৱে কম বেছি জানে। অক্সিজেন মানে অক্সিজেন নোহোৱাকৈ আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। আৰু অক্সিজেন পাবলগীয়া হ'লে আমাৰ কি কৰিব লাগিব? আমাৰ গছ লগাব লাগিব, গছ গছনি ৰুব লাগিব। তো গছ গছনি ৰুবলগীয়া হ'লে আমি কি কৰিব লাগিব? আমি সকলোৱে মিলিজুলি একেলগে আমি ওলাই আহি আমি একতা হৈ আমি গছ ৰুব লাগিব। তো আপোনালোকক অনুৰোধ জনাই আছোঁ যে আপোনালোকে যদি পাৰে অন্তত আপোনালোকে এটাকে গাছ ৰুব। আৰু আমাৰ এই ভিডিঅ'ৰ জৰিয়তে মই আমাৰ সমগ্ৰ অসমবাসীক মই এটা ৰিকুৱেষ্ট জনাই আছোঁ, যদি আমাৰ ভিডিঅ'টো আপোনালোকে চাই আছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কাৰণ আপোনালোকৰ এটা শ্বেয়াৰ, এটা লাইক, এটা কমেণ্টৰ জৰিয়তে আমি আমাৰ মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যত যিটো আমাৰ টিম আছে, এই টিমে আমি কি কৰিম, আমাৰ এই মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যত আমি এটাকে লাইকত, এটাকে কমেণ্টত, এটাকে শ্বেয়াৰত আমি এটাকে গাছ ৰুম। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক কৰক, যিমান পাৰে আমাৰ কামবিলাক কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আপুনি যিমান পাৰে সহায় কৰি দিব। ধন্যবাদ।